বক্তব্য আমি অলপ পাছতে আমি শুনিব পাৰিম। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি শতবৰ্ষ উদযাপনৰ পতাকা উত্তোলন স্থলীত উপস্থিত থকা আমাৰ আমন্ত্ৰিত অতিথি, আমাৰ সমষ্টিৰ জোৱাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ কুমাৰ ভেভিয়া ডাঙৰীয়া প্ৰমুখে আমন্ত্রিত সম্মানীয় অতিথিসকল, পতাকা উত্তোলন আমাৰ জীবন বৰা ডাঙৰীয়া অধ্যক্ষ আৰু কাৰ্যকৰী সভাপতি জনাৰ্দন ভূঞা দেৱ আৰু সমবেত শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃ যুৱক যুৱতী, এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে ধৰি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, সম্মানীয় অভিভাৱক আৰু সাংবাদিক বন্ধু সকলোকে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে মোৰ শ্ৰদ্ধা জনাইছোঁ। আজি আমি এই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন কৰি যি গোলক উৎসৱ আমি এতিয়া আজি আমি ৰোমন্থন কৰিছোঁ আৰু এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো ইয়াত সহযোগ কৰি যেনেধৰণে প্ৰস্তুত বৃদ্ধি হৈছে, মই উদযাপন কমিটিৰ সভাপতি হিচাপে আমাৰ গোটেই সমিতিখনে বিদ্যালয়খনে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এখন সফল শতবৰ্ষ উদযাপন কৰিবলৈ গৈ আছোঁ। মই জয় 100 বছৰ আগত যে 25 চনতে যিসকলে এই 1925 চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ দূৰদৰ্শিতা, তেওঁলোকৰ পৰিকল্পনা, এই দিশবিলাক কেনেকুৱা আছিল সেই সময় আজিৰ সময়ৰ মাজত বহু পাৰ্থক্য। তেওঁলোকে এই অঞ্চলত জ্ঞানৰ পোহৰ দিবৰ কাৰণে, জামুগুৰিৰ ভৱিষ্যত গঢ়িবৰ কাৰণে যি এক চিন্তা পৰিকল্পনাৰে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে, তেওঁলোকক আজি আমাৰ মাজত নাই। তেওঁলোকলৈ মই শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকে যদি আছে, তেওঁলোকৰ শুভদৃষ্টি এই বিদ্যালয়খনলৈ আমি কামনা কৰিছোঁ।
নদৰ বা চতিয়া সমষ্টিত ইতিমধ্যে দুখন বিদ্যালয় আদৰ্শ বিদ্যালয় ৰূপে এটা বিশেষ পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ নেতৃত্বাধীন মিত্ৰজোঁটৰ বিজেপি চৰকাৰে আমাৰ অন্যান্য আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে প্ৰথমবাৰৰ বাবে এক প্ৰণালীবদ্ধ ৰূপত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰিবলৈ আগবাঢ়িছে। আগতেও কৰে, কোনোবাই 10 লাখ টকা দি দিয়ে, কেতিয়াবা বিল্ডিং বনাবলৈ 5 লাখ টকা, একেলগে 2-3 কোটি টকা দিয়াৰ নজিৰ আজিলৈকে অসমত নাই। আৰু আপোনালোকে জানি ভাল পাব, মাত্ৰ কেইখনমান বিদ্যালয় অতি বিশেষ ৰূপে গণ্য কৰা হৈছে। তাৰ ভিতৰত কেইবা শতাধিক বিদ্যালয়ক এটা বিশেষ আদৰ্শ বিদ্যালয়ৰূপে গঢ় দিবৰ বাবে, আন্তঃগাঁথনি উন্নয়ন কৰিবৰ বাবে শতাধিক বিদ্যালয়ক সাঙুৰি লোৱা হৈছে। সমান্তৰালভাৱে যেনে চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। আৰু মই আজি মুখ্যমন্ত্ৰী মহোদয়ৰ এগৰাকী প্ৰতিনিধি ৰূপে সেইদিনা পৰহি আমাৰ সভা হৈছিল, সকলো সাংসদ বিধায়কৰ সৈতে মুখ্যমন্ত্ৰী মহোদয় পদ্মদাই দুখন আহিছে অলৰেডি না আমাৰ সন্মানীয় স্থানীয় বিধায়ক জনপ্ৰিয় নেতা পদ্ম হাজৰিকাদেৱৰ তৎপৰতাত আৰু তেখেতৰ এই তৎপৰতা আগ্ৰহৰ সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এনেধৰণৰ মহান শিক্ষানুষ্ঠানৰ প্ৰতি থকা শ্ৰদ্ধা আৰু তেখেতৰ দূৰদৰ্শী চিন্তা আৰু ৰমেশ পেগু ডাঙৰীয়াৰ যি কাৰ্য ব্যৱস্থা তাৰ সুবাদত মই আজি মূলতঃ ঘোষণা কৰিবলৈ আহিছো যে এই বিদ্যালয়খনৰ বাবে 8 কোটি টকা ৰাজ্য চৰকাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইতিমধ্যে সাজু কৰি ৰাখিছে। গতিকে কাইলৈ পৰহিলৈ প্ৰায় আন্তঃগাঁথনি উন্নয়নৰ বাবে যিখিনি প্ৰয়োজনীয় কাম আৰম্ভ হ'ব। গতিকে এইবাবে মই সকলো লোকে ধন্যবাদ জনাই, বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু আৰু আমাৰ স্থানীয় বিধায়ক শ্ৰদ্ধেয় পদ্ম হাজৰিকাদেৱৰ প্ৰতি আমাৰ কিন্তু এটা কৃতজ্ঞতামূলক হাত চাপৰি এটা প্ৰয়োজন স্মাৰক। এতিয়া মই যি 2 মিনিট কথা কম, এতিয়া আচলতে আন্তঃগাঁথনি উন্নয়ন বিভিন্ন ক্ষেত্ৰত এইখন চৰকাৰ কিদৰে কৰিছে সকলোৱে দেখিছে। অন্যান্য ক্ষেত্ৰৰ লগতে শিক্ষাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে প্ৰণালীবদ্ধভাৱে সুদূৰ প্ৰসাৰী হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিছে। তাৰ ভিতৰত অন্যতম হ'ল বিদ্যালয়, অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন। শতাধিক বিদ্যালয়ৰ ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে আৰু জনাবলৈ পাই সুখী হৈছোঁ যে বহু শতাধিক বিদ্যালয়ৰ লগতে আমাৰ ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, যি শতবৰ্ষ অতিক্ৰম কৰিছে, এই বিদ্যালয়লৈ আমাৰ স্থানীয় বিধায়ক সন্মানীয় পদ্ম হাজৰিকাদেৱৰ তৎপৰতাত আৰু ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াৰ তৎপৰতাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে এই বিদ্যালয়খনলৈ 8 কোটি টকাৰ এক অনুদান আগবঢ়াইছে। ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৱল উত্তৰ পাৰৰ নহয়, সমগ্ৰ অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। গতিকে এনে শিক্ষানুষ্ঠানৰ উত্তৰণৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ আৰু তেখেতৰ এগৰাকী প্ৰতিনিধি হিচাপে ইয়ালৈ আহি এই ঘোষণা কৰিবলৈ পাই মই কৃতাৰ্থ মানিছোঁ। পুনৰবাৰ আমাৰ অসমীয়া বা অসমৰ জনজীৱনলৈ, সাংস্কৃতিক শৈক্ষিক জীৱনলৈ, জীৱন যাত্ৰালৈ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি শতবৰ্ষীয় যি অৰিহণা, তাৰ বাবে এগৰাকী সাধাৰণ নাগৰিক হিচাপে প্ৰণিপাত জনাইছোঁ প্ৰতিগৰাকী শিক্ষাগুৰু স্থানীয় ৰাইজলৈ। আৰু জামুগুৰিৰ জোঁৱাই হিচাপেও মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আমাৰ এই বিদ্যালয়খনলৈ 8 কোটি টকা অনুদান উদযাপন মই সকলো ৰাইজৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ যে আজিৰ দিনটোত সকলোৱে সহযোগিতা কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ, বা আপোনালোকক প্ৰচাৰটো যেনে কৰিছে আপোনালোককো ধন্যবাদ জনাইছোঁ। আৰু আজিৰ দিনটোত প্ৰথম দিনাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰে জোঁৱাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ হাতত যিটো বাৰ্তা পঠিয়াই দিছে যে 8 কোটি টকা আমাৰ এই বিদ্যালয়খনলৈ আগবঢ়োৱাটো আমাৰ কাৰণে বৰ কম সৌভাগ্যৰ কথা নহয়। আজি দল মত নিৰ্বিশেষে সকলো মানুহে এই কথাটোত আনন্দ পাইছে আৰু হিয়া উজাৰি জামুগুৰিবাসী ৰাইজে তেখেতক আশীৰ্বাদ কৰিছে। তেখেতৰ এই যিটো আৰ্থিক অনুদান আগবঢ়াইছে, যিটো আন্তৰিকতা প্ৰদৰ্শন কৰিছে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতি, গতিকে সমষ্টিৰ বিধায়ক হিচাপে মই তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই গৌৰৱোজ্জ্বল যি ইতিহাস
আমাৰ এইকেইদিনত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিভিন্ন অনুষ্ঠান আছে সকলোৰে জৰিয়তে অসমৰ ৰাইজৰ ওচৰত আমি প্ৰতিফলন কৰিব লাগিব আমাৰ গৌৰৱৰ কথাটো আমাৰ কেনেধৰণে একগোট হৈ সকলোৱে এই অনুষ্ঠানভাগ আমি আয়োজন কৰিছোঁ সফলতাৰ ছবিখনৰ কাৰণে আপোনালোকৰো সকলোৰে সহযোগিতা ৰাইজৰ সহযোগিতা মই কামনা কৰি আৰু আমাৰ জোৱাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সাংস্কৃতিক শোভাযাত্ৰাৰ এই কাৰ্যসূচী উন্মোচন কৰাৰ কাৰণে তেখেতলৈ মই ধন্যবাদ দিওঁ আপোনাৰ সমষ্টি এখন গৌৰৱ উজ্জ্বল অসমীয়া মাধ্যমিক বিদ্যালয় এই সম্পৰ্কত মইতো কৈছোঁ গুণগত মানদণ্ড ঠিক ৰখাৰ কাৰণে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি মানুহ আকৃষ্ট নহয় এই বিদ্যালয়খনৰ এডমিশ্যনৰ সময়ত যেনেধৰণে হেঁচা বা বিদ্যালয়খনৰ প্ৰতি মানুহৰ যিটো বিশ্বাস এই বিদ্যা মন্দিৰৰ প্ৰতি মই নিজে গৌৰৱান্বিত যে মোৰ সমষ্টিত এনেকুৱা এখন বিদ্যালয়ে শিক্ষাদান কৰি আছে মানৱ সম্পদ সৃষ্টি কৰিছে তেওঁলোকলৈ মই কৃতজ্ঞতা